দৰঙৰ ঢোলাত গৰু ভৰ্তি ট্ৰাক জব্দ। আৰক্ষীৰ জিম্মাত বহুকেইটা গৰু আৰু এখন ট্ৰাক। নিশাৰ ভাগত সৰবৰাহ কৰোঁতে স্থানীয় ৰাইজে আবদ্ধ কৰে ট্ৰাকখন। এই ঘটনাৰ সৈতে জড়িত আছে ৰহস্যজনক ঘটনা। দৰং জিলাৰ ঢোলা থানাৰ অন্তৰ্গত টাংনি চাৰিআলিস্থিত নায়েৰা পেট্ৰল পাম্পৰ সমীপত কেইগৰাকীমান যুৱক এখন 16-চকীয়া ট্ৰাক আবদ্ধ কৰে আৰু এই ট্ৰাকখনত আছিল বহুকেইটা গৰু। ঘটনাস্থলীত ঢোলা আৰক্ষীয়ে উপস্থিত হৈ গৰু ভৰ্তি ট্ৰাকখন জব্দ কৰে। ট্ৰাকখনত বহু সংখ্যক গৰু কঢ়িয়াই নিয়া হৈছিল। সেই সময়ত ট্ৰাকখনত নাছিল চালক বা হেণ্ডিমেন। কোনে কেনেকৈ এই ট্ৰাকখন ক'ৰ পৰা আনিছে এই কথা বৰ্তমানলৈ ৰহস্যৰ আৱৰ্তত। ইয়াৰ অন্তৰালত কোন কোন লোক জড়িত আছে, চালক বা হেণ্ডিমেন সেই মুহূৰ্তত ক'ত আছিল, এয়া এক ডাঙৰ প্ৰশ্ন। আনহাতে ট্ৰাকখনত প্ৰকৃততে গৰু কেইটা আছিল সেয়াও এক ৰহস্যৰ আৱৰ্তত। কোনে এই সৰবৰাহ কৰিলে, কোন এই সৰবৰাহকাৰী, আচলতে ট্ৰাক বা গৰুৰ গৰাকী কোন, সেয়াও এক প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত। সমগ্ৰ ঘটনাটোৰ আঁৰৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে ঢোলা আৰক্ষীয়ে বিভিন্ন দিশত অনুসন্ধান অব্যাহত ৰাখিছে। অধিক তথ্য সংগ্ৰহৰ লগতে ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলক চিনাক্ত কৰাৰ বাবে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে। ঘটনাটোৰ তদন্ত অব্যাহত আছে। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তৰ পিছতে প্ৰকাশ পাব ঘটনাৰ মূল ৰহস্য। গৰু গাড়ী আমি গম পোৱা মতে গাড়ীটো হাইজেক কৰিছিলে। হাইজেক কৰি গৰু আছিলে আপোনাৰ 60টা গৰু আছিলে। গৰু আধা নমাইছে আৰু 20টামান গৰু ইয়াতে পাইছোঁ। গাড়ী পাইছোঁ, ড্ৰাইভাৰ চাইভাৰ কাকো পোৱা নাই। আমি গম পাই ইয়াতে আহিলোঁ। আহি গাড়ী চাই কিনে থানাত খবৰ দিলোঁ। ঢোলা থানাৰ প্ৰশাসন বিভাগ আহি কিনে এতিয়া ড্ৰাইভাৰটো আমি গম পাইছোঁ হাইজেক হৈছে। ড্ৰাইভাৰো নাই, গাড়ী মালিক কোনো নাই। তাৰপিছত আমি গম পোৱা মতে ড্ৰাইভাৰটো পিছত ওলাই দিছে। এতিয়া গৰুখিনি ইয়াত আছে। ঢোলা থানাও আহিছে। কোনখিনি জাগা এইটো নাম্বাৰ 1 থেকেৰাবাৰী তেলডুপুৰ ওচৰত। কেইটা বজাত ইয়াতে গাড়ীটো দেখা পাইছে? 10টাৰ পৰা গাড়ী এতিয়ালৈকে ইয়াতে আছে আৰু গৰুখিনিও আছে। গৰু কেইটা আছে? গৰু ইয়াতে 20টা আছে আৰু বাকীখিনি ক'ত নমাই লৈছে এইটো এতিয়ালৈকে অহা নাই। হয়তো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এই তদন্ত কৰিব। তাৰ তদন্ত পোহৰত এইখিনি কথা আহি যাব। ড্ৰাইভাৰক কিডনেপ কৰি নমাই লৈ কিনে সিহঁতে আকৌ এইটো গাড়ী বেলেগ ড্ৰাইভাৰ লৈ কিনে গাড়ীটো লৈ গৈছিল। লৈ যাই কিনে আকৌ গৰুখিনি নমাই কিনে আকৌ গাড়ীটো ইয়াত থৈ কিনে গুচি গৈছে। দৰঙৰ ঢোলাৰ পৰা সলিমুদ্দিনৰ ৰিপৰ্ট, N24 আছাম।